আন এক উপস্থাপন লৈছো যি উপস্থাপনে আপোনাৰ ঘৰ শুৱনি কৰিব, আপোনাৰ চোতাল শুৱনি কৰিব। মই ক'ত আছো জানেনে? মই ডুমনিচকীত আছো। মঙলদৈৰ পৰা যদি আহে ডুমনিচকী পোৱাৰ মাত্ৰ 300 মিটাৰ আগতে, আৰু যদি গুৱাহাটীৰ পৰা আহে তেতিয়া ডুমনিচকী পাৰ হৈ পেলাই 300 মিটাৰ আহিব লাগিব। তাতে আপোনালোকে দেখা পাব MK ইণ্ডাষ্ট্ৰি। কেমেৰা ঘূৰাই দেখুৱাই দিয়া। MK ইণ্ডাষ্ট্ৰি আপোনালোকে চাইছে, এয়া আপোনালোকক দেখুৱাইছে MK ইণ্ডাষ্ট্ৰি। আৰু এই ইণ্ডাষ্ট্ৰিয়ে কি কৰে জানেনে? ডুমনিচকীত এই ইণ্ডাষ্ট্ৰিয়ে আপোনাৰ চোতাল শুৱনি কৰাৰ কাৰণে এনেকৈ পাৰ্কিং টাইলছ বনায়। এনেকৈ আপোনাৰ পাৰ্কিং এৰিয়া যদি শুৱনি কৰিব লাগে, আৰু ক্লজত দেখুৱাই দিয়ে, এনেকৈ পাৰ্কিং টাইলছ বনায়। চোৱা, এয়া এনেকৈ পাৰ্কিং টাইলছ বনায়। এনেকৈ পেপাৰ ব্লক কালাৰিং একদম পূৰা মানে হেভি আঁতৰি দিয়া, ভৰিত লাগিব, আঁতৰি দিয়া, পিছুৱাই যোৱা, এনেকৈ হেভি মানে ইয়াৰ ওপৰত গাড়ী যায়, যি যায়, মানে হেলিকপ্টাৰ লেণ্ড হ'লেও একো নহয়, এনেকৈ থাকিব, বুজিছে? হেলিকপ্টাৰ লেণ্ড হ'লেও একো নহয়, একদম ধুনীয়া হৈ আছে। গতিকে এইবিলাক টাইলছ আপোনালোকে নিব পাৰিব নিজৰ চোতাল শুৱনি কৰাৰ কাৰণে। ইয়াত কালাৰিং বহুত কালাৰৰ আছে, আপুনি যি কালাৰৰ ডিমাণ্ড কৰে ধুনীয়াকৈ মিলাই লৈ যাব পাৰিব। লগতে আছে বাউণ্ডাৰী ৱাল। আহক দেখুৱাই আছোঁ। বাউণ্ডাৰী ৱাল মানে গতিকে আপোনালোকে কেৱল এয়াই নহয়, যদি ফিল্টাৰ পানী খাবলৈ ফিল্টাৰ লাগে, ফিল্টাৰো আছে। আৰু ভিতৰত সোমাই গৈ আছোঁ, আহক দেখুৱাই আছোঁ আপোনালোকক। ইয়াত ডুমনিচকীত কাৰবাৰ, বহুত ডাঙৰ কাৰবাৰ চলি আছে। ফেক্টৰীৰ মালিক বহুত দিন ধৰি কৰি আছে। আগতে মানে ৰজা গাঁৱধোৱা বজাৰত আছিলে মঙলদৈ, আৰু এতিয়া ডুমনিচকীত আহিছে, তাতো আছে ফেক্টৰী, ইয়াতো আছে। অৰ্থাৎ মঙলদৈ বা ডুমনিচকী এৰিয়াত, ৰঙিয়া এৰিয়াত তেওঁলোকে বেছি ডিমাণ্ড পাইছে, সেইকাৰণে ওচৰত ইণ্ডাষ্ট্ৰি বহাই লৈছে। সকলোৰে চোতাল শুৱনি কৰি আছে। আপোনাৰ শুভ নাম জনাব? মোৰ নাম শফিকুল ইছলাম। গতিকে শফিকুল ভাই, আপুনি বহুত ধৰণৰ ডিজাইনৰ বনায়। এয়া একেই ডিজাইন আৰু ডিজাইন বেলেগ আৰু আছে না? আছে। আৰু এইবিলাক চব মোটা চাওক আপোনালোকে, পুৰা মোটা পাতলা আছে। বেলেগক আমি সেনেকা কাম নকৰো। তাৰমানে আমাৰ তাৰমানে লাষ্টিং দীঘলীয়া হ'ব লাগে, কাষ্টমাৰ তাৰমানে ভাল পাব লাগে। মানে ভিতৰত ৰড দি আছে, আমি ইয়াৰ ৰড ব্যৱহাৰ কৰি আছো, ভিতৰত ৰড দি আছে। মানে এই ভাইব্ৰেটৰৰ জৰিয়তে আচলতে তেওঁলোকে প্লেট বিলাক বনাই বহে। গতিকে ইটাবিলাকো তেওঁলোকে পেপাৰ ব্লক বিলাকো ইয়াতে বনাই যায়। পেপাৰ ব্লক বনোৱাৰো মেচিন তেওঁলোকৰ ইয়াতে আছে। গতিকে চাওক আপোনালোকে বিভিন্ন ডিজাইনৰ আছে। আৰু যদি কোনোবাই গুগলৰ পৰা ডিজাইন দিয়ে, সেই ডিজাইনৰ হৈ যাব। গতিকে আপোনাৰ চোতাল শুৱনি কৰিবলৈ, বাউণ্ডাৰী ৱাল শুৱনি কৰিবলৈ নাপাহৰিব। কাৰণ আজিকালি চাওক, ইটাৰে যদি বাউণ্ডাৰী এনেধৰণৰ, তেতিয়াহ'লে এইটো বহুত টকা পিছত লৈছে, বাউণ্ডাৰীটো আগৰ আছিলে। গতিকে মানে ইমান টকা ব্যয় নহয়, ইয়াতকেতো আৰু আধা দামত হৈ যাব, কম দামত হৈ যাব। আৰু বাউণ্ডাৰী ৱাল খৰচ হ'ব আইডিয়া মানে 1 কটা মাটিত 1 লাখ মান টকাত হৈ যাব। 1 লাখত হৈ যাব ন? কিন্তু 1 কঠা মাটিত যদি ইটাৰে দিয়ে, তেতিয়াহ'লে আপোনাৰ 2-2.5 লাখ টকা যাব। 2-2.5 লাখ টকা যাব। এটা ধাৰণা আপোনাক দি দিছোঁ, বহুত কম দামত আপোনালোকে পাব। আৰু এনি টাইম ইয়াত কাম চলিয়ে থাকে। বেছি ভাল লাগিছে যে আপোনালোকে যি পেভাৰ বনাই আছে, সেইটো আচলতে মানে মানুহৰ ডিমাণ্ডটো বহুত বেছি। সেইকাৰণে মই সেইটোকে প্ৰথমে দেখুৱাইছোঁ যে আপোনালোকে সেয়াও নিব পাৰিব। কাৰোবাৰ মিস্ত্ৰী লগা হ'লে মিস্ত্ৰীও দিব পাৰিম আমি। বাউণ্ডাৰী ৱালটো আমি কমপ্লিট ফিটিং কৰি দি থৈ আহোঁ। কিমান স্কোৱাৰ ফিট বাউণ্ডাৰী ৱাল? আপোনাৰ 130 টকা স্কোৱাৰ ফুট। 130 টকা স্কোৱাৰ ফিট না বাউণ্ডাৰী ৱাল। কিন্তু দূৰত হ'লে বেলেগ ডিষ্ট্ৰিক্ট, আপোনাৰ বেলেগ ডিষ্ট্ৰিক্টত হ'লে আপোনাৰ কেৰিং চাৰ্জটো দিব লাগিব। কেৰিং চাৰ্জ দিব লাগিব ন? ৰেট একে থাকিব। কেৰিং চাৰ্জ দিব লাগিব। গতিকে একো 2 নম্বৰী কাৰবাৰ নাই। আমাৰ মানে যে মই খবৰ ইত্যাদিত বাউণ্ডাৰী ৱালৰ উপস্থাপন এই ফেক্টৰীৰ জৰিয়তে আগবঢ়াইছিলোঁ প্ৰথমে। আৰু এয়াই ইণ্ডাষ্ট্ৰি চাওক আপোনালোকে, এয়া ৰজা গাঁৱধোৱা বজাৰতো আছে, মঙলদৈৰ পৰা সোমাই গৈ নদী পাৰত, আৰু ইয়াতো আছে, ইয়াত ডুমনিচকীতো আছে। গতিকে ডুমনিচকীত আপোনালোকে, ডুমনিচকীৰ আশে পাশে যিসকল আছে, চবেই ইয়াৰ পৰা সামগ্ৰী কিনি পেলাই, বা বাউণ্ডাৰী ৱাল বা যি পেভাৰ ব্লক আছে বা পাৰ্কিং টাইলছ আছে, কিনি পেলাই নিজৰ চোতাল বা নিজৰ ঘৰৰ চৌপাশ শুৱনি কৰিব পাৰে। আজিকালি চবেই বিচাৰে ষ্টেণ্ডাৰ্ড। আগত এনেধৰণৰ বাউণ্ডাৰী ৱাল বহুত হেভি হয়, বহুত মজবুত হয়। বানপানী আহিলে তলেদি পানী পাৰ হোৱাৰ ব্যৱস্থা থাকিব। আৰু যদি তলেদি আপুনি ভীম দি দিয়ে পৰা, তেতিয়াহ'লে মানে এনেকুৱা নহয় যে বাগৰি পৰিব, মাটি কোমল, পানী উঠিলে মাটি কোমল হৈ বাগৰি পৰিব, তেনেকুৱা নহয়। আপুনি শিফ্টটো কৰিব পাৰিব। আটাইতকৈ বেছি ডাঙৰ কথা হ'ল এঠাইৰ পৰা আন ঠাইলৈ যদি কয় যে নাই, মই এই বাউণ্ডাৰী ৱাল ইয়াৰ পৰা খুলি মই বেলেগত ফিটিং আৰামছে পাৰিব।
আৰু ঘৰো বনাই আপোনালোকে হয় ঘৰো বনোৱা এনেকা এটা ঘৰ 2-3 দিনত কমপ্লিট কৰি যদি কাৰোবাৰ খুব বেছি ইমাৰ্জেঞ্চি যে এসপ্তাহৰ ভিতৰত ঘৰ কমপ্লিট হ'ব লাগে কমপ্লিট তেতিয়া এসপ্তাহৰ ভিতৰত ঘৰ তেওঁলোকে বনাই পেলাই কমপ্লিট কৰি দিব তেনেকুৱা চিষ্টেমো তেওঁলোকৰ তাত আছে অৰ্থাৎ চব লকিং চিষ্টেম ইণ্টাৰলকিং ইণ্টাৰলকিং চিষ্টেম হয় হ'ল